কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি শ্রীকৃষ্ণ নমঃ কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দগোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘায়ে বসুদেবং সুতং কৃষ্ণং কংসানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরু হরি রাম হে রাম 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 মূকং করোতি বাচালং পঙ্গুং লঙ্ঘতে গিরিম যৎকৃপা তমহং বন্দে পরমানন্দ মাধবম বন্দে পরমানন্দ মাধবম বন্দে পরমানন্দ মাধবম। কৃষ্ণ হে রাম হরি ও হরি রাম মুরারি কীর্তনর নিন্দা সহিতে ন পারি হরি ও হরি রাম মুরারি কীর্তনর নিন্দা সহিতে ন পাৰি। শেষৰস্থলী বা বান্ধৱাই মাতৃ সমস্ত আমাৰ কীৰ্তন ঘোষা পাঠ আৰু তত্ত্বকথা আলোচনাৰ আজি কীৰ্তনৰ পাখণ্ড মৰ্দনৰ দ্বিতীয় কীৰ্তন ভাগি পাঠ আৰু আলাপ আলোচনাৰ কাৰণে আপোনাৰ খবৰ মাজলৈ আহিছোঁ আৰু মোৰ
দয়ালু কৃপালু মহাপুৰুষ গুৰুজনাই দ্বিতীয় কীৰ্তন ভাগিত কীৰ্তনৰ নিন্দা সহিতে নপাৰি হৰি অ হৰি ৰাম মুৰাৰী বুলি ঘোষাভাগি আৰম্ভ কৰিছে। এই ঘোষাভাগিত প্ৰধানতঃ কলিযুগত কি কি কাৰ্যৰ দ্বাৰা পুণ্য ক্ষয় হয় এই কথাকে গুৰুজনাই প্ৰধানতঃ আলোচনা কৰিছে। আৰু এই কীৰ্তনৰ নিন্দা সহিতে নপাৰি আৰু কীৰ্তন নিন্দাৰ ফলত কেনেদৰে পুণ্য ক্ষয় হয় তাৰ কথা জনাই মোৰ দয়ালু কৃপালু গুৰুজনাই পাখণ্ড মৰ্দনৰ দ্বিতীয় ঘোষাটিত এনেদৰে পদ আৰম্ভ কৰিছে। হে ৰাম চন্দালে কৰিছে হৰি কীৰ্তন বুলিয়া তাকনি দে অজ্ঞজন হে ৰাম তাক সম্ভাষণ জিনৰে কৰে আজন্মৰ পুণ্য তে হনে হৰে হৰাম বিষ্ণুৰ গুণ নাম অলংকিত অয়ন্তে যুঁজিবা কৰি আছে গীত তাক নিন্দা কৰে যিটো কুমতি পুণ্য নাশি যায় অধোগতি। কোনো হীন নিজ জাতিয়ে হৰিনাম কীৰ্তন কৰে তেনে লোকক যদি কোনোবাই নিন্দা কৰে যে সেইজন যিজনে হৰিনাম কৰিছে তেওঁ হৰিনাম লোৱাৰ যোগ্য নহয়, তেওঁ হীন জাতি, তেওঁ নিজ জাতি, তেওঁ অকুলীন জাতি, তেওঁ হৰিনাম লৈছে, তাৰ কথাৰ ঠিক নাই, কথাত ব্ৰহ্মকে তেওঁ অখাদ্য খাইছে, খাই কিনে হৰিনাম লৈছে। আৰু এনেদৰে যদি নিন্দা কৰে এই নিন্দা কৰাৰ ফলত তেওঁ যি পুণ্য অৰ্জন কৰিছিলে হৰিনাম লৈ যদি কিবা কাৰণত পুণ্য অৰ্জন কৰিছিলে বা মনুষ্য জীৱনত যিখিনি পুণ্য অৰ্জন কৰিছিলে সেই অৰ্জন ক্ষয় হৈ গুচি যায়। আৰু তেওঁৰ লগতে থকা কোনো সংগে যদি তেওঁৰ কথা সমৰ্থন কৰে বোলে হয় সি এজন হীন জাতি, নিজ জাতি, কুলহীন জাতি, সি এনেকুৱা বেয়া কাম কৰিছে, কৰি এতিয়া হৰিনাম ল'বলৈ আহিছে, এনেকুৱা যদি তেওঁক সমৰ্থন কৰে তেতিয়া আজন্মৰ পুণ্য তেখনে হৰে। কোনোৱে হৰিনাম কীৰ্তন কৰিলে তেওঁ অন্তঃকৰণেৰে সমৰ্থন কৰা উচিত। তেওঁ কি জাতৰ, কি কুলৰ, কি ভাগে আছে সেই কথা চিন্তা কৰিব নালাগে। তেওঁ অজ্ঞানভাৱে থাকিও যদি তেওঁৰ যদি এটা অস্থিৰ অৱস্থাত থাকিও যদি হৰিনাম ল'বলৈ পাৰিছে তেওঁৰ ভিতৰত মহাপুণ্যৰ ভৰি আছে। আৰু সেইজনক কেতিয়াও নিন্দা কৰিব নাপায় আৰু নিন্দা কৰাজনকো সমৰ্থন কৰাটো এটা নিজৰ পুণ্য ক্ষয় যোৱাৰ প্ৰধান পথ বুলি মোৰ দয়ালু কৃপালু গুৰুজনাই দ্বিতীয় কীৰ্তন ভাগিৰ প্ৰথমতে উল্লেখ কৰিছে। আনহাতে বিষ্ণুৰ গুণ নাম অলংকৃত অন্তে যো কৰি আছে
জীৱাগীত। যিসকল অন্তঃজাতি, হীন জাতি, নিজ জাতি, নিজ কুলত জন্ম পোৱা লোক, তেনেকুৱা লোকেও যদি বিষ্ণুৰ গুণ নামেৰে অলংকৃত হৰিনাম, বিষ্ণুৰ গুণ লীলা মহিমা যশ বৰ্ণিত হৰিনাম লয় আৰু সেইজনক যদি নিন্দা বচন বোলে, তেতিয়াহ'লে পুণ্যৰ বিনাশ হয়। যি পুণ্য সঞ্চয় কৰিছিলে সেই পুণ্যৰ তেওঁৰ লগে লগে বিনাশ হ'বলৈ ধৰে। নিজৰ মনটোক সন্তুষ্টি দিবলৈ, নিজৰ সংগক ভালৰি বোলাবলৈ আমি তেনেকুৱা কাৰ্য কৰোঁ, যাৰ ফলত আমাৰ পুণ্য ক্ষয় হয়। কৃপালু গুৰুজনাই এইটোও কৈছে, হে ৰাম আমাৰ বোলে পতি আন নাই, দেখিও সুত সংহি তাক চাই। যদি আমাৰ এই কথাত বিশ্বাস নকৰা, তেতিয়াহ'লে সুদ সংহিতা নামৰ যি গ্ৰন্থ আছে, যি সংহিতা পুৰাণ আছে, সেই গ্ৰন্থ তোমালোকে চোৱা। তাত সুন্দৰভাৱে স্পষ্টভাৱে উল্লেখ আছে যে কেনেদৰে কলিযুগত লোকসকলে পুণ্য ক্ষয় কৰিব কোনবিলাকৰ কাৰ্যৰ মাজেৰে। আৰু এনেধৰণৰ কাৰ্যৰ মাজেৰে পুণ্য ক্ষয় কৰাৰ ফলত তেওঁ পাপৰ ভাণ্ডাৰ লাহে লাহে গোট খাবলৈ ধৰে আৰু লোকসকল পাপৰ দিশত অধোগতি যাবলৈ আৰম্ভ কৰে। তাৰপিছত আন এটা কাৰণ কৈছে, যিটো কাৰণে পুণ্য ক্ষয় হয়। কাৰণটো হৈছে, হে ৰাম ৰজোগুণ কৰে কৰ্মত প্ৰীতি, কৰ্মীৰ দম্ভ ভাৱ বাঢ়ে নীতি। হে ৰাম কৰে হিংসা ধৰ্ম নোপোজে বোধ, হে ৰাম সৰ্পৰ যেন নুগুচয় ক্ৰোধ, হে ৰাম হাসে বৈষ্ণৱক যিটো নিষ্ফল, পাপত সমূলন সে যাই তল। যে বিশেষত ৰজোগুণৰ প্ৰভাৱত কৰ্মত প্ৰীতি হোৱাৰ ফলত কিছুমানে নিজৰ ক্ষমতা প্ৰয়োগ কৰিবলৈ আৰু নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ এই ৰজোগুণী লোকসকলে কৰ্মৰ দোহাই দি তেওঁলোকে দম্ভভাৱ আৰু অহংকাৰ ভাৱত মত্ত হৈ পৰে। ৰজোগুণৰ দ্বাৰা তেওঁলোকে প্ৰাপ্ত যি আসন বা ক্ষমতা, সেই ক্ষমতাকে ডাঙৰ বুলি ভাবি আনহাতে শুদ্ধ সন্ত শান্ত শিষ্ট সাধু মহন্তসকলৰ ওপৰত তেওঁলোকে নানান ধৰণৰ কটুবাক্যৰে তেওঁলোকক অপদস্থ কৰিবলৈ ধৰে। নিজৰ ক্ষমতা প্ৰদৰ্শনৰ কাৰণে, নিজৰ শক্তি প্ৰদৰ্শনৰ কাৰণে সাধু সন্তসকলক এনেদৰে অসুবিধা দিয়া বা নানান ধৰণৰ কটু বা নিন্দা বচন বোলে। আৰু তেওঁলোকৰ এনেকুৱা এটা স্বভাৱ গঠন হৈ যায় যে তেওঁলোকে সদায় ক্ৰোধত, যে তেওঁলোকৰ ক্ষমতাত বলীয়ান হৈ, শক্তিত বলীয়ান হৈ সদায় ক্ৰোধ বচনেৰে সকলোকে ব্যৱহাৰ কৰিবলৈ ধৰে। আৰু এনেদৰে কৰি থকাৰ ফলত তেওঁলোকে নিজে নিজে অধস্খলন হয়। আৰু কৈছে যে হাসে বৈষ্ণৱক সিটো নিষ্ফল। যিজন বৈষ্ণৱ, যিজন ভকত বা যিজন শান্ত সাধু লোক, যিজনে পৰৰ উপকাৰৰ কাৰণে অহৰ্নিশে চিন্তা কৰি থাকে, যিজনে জীৱৰ উপকাৰৰ কাৰণে চিন্তা কৰি থাকে, যিজনে জীৱক সুপথ
দেখুৱাই কৃষ্ণ গুণনাম কীৰ্তনৰ মাজেৰে যিজনে পৰম ধন বিলাবলৈ বিচাৰি ফুৰে তেওঁলোকক কি কৰে যে হাসে বৈষ্ণৱক তেওঁলোকক দেখি অট্টহাসি কৰে ঠাট্টা মস্কৰা কৰে আৰু নানান ধৰণে কটুবাক্য বচন বোলাবলৈ ধৰে এনেদৰে কৰাৰ ফলত তেওঁলোকৰ যি পুণ্য আছিল সেই পুণ্যৰ ভাণ্ডাৰ লাহে 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 ক্ষয় হৈ গুচি যায় আৰু কৈ তেওঁলোকৰ পাপ সঞ্চয় হয় আৰু এটা দিনত সেই পাপৰ বোজা যেতিয়া বেছি হয় তেতিয়া তেওঁ নৰকগামী হ'বলৈ আৰম্ভ কৰে 4 নম্বৰ আন এটা কাৰণ কৈছে যি কাৰণত পুণ্যৰ ক্ষয় হয় সেই কাৰণটো হৈছে হে ৰাম স্ত্ৰী ধন জন যৌৱনৰ মদে অন্ধ হোৱে বিদ্যা গৰ বৰপদে হে ৰাম বিষ্ণু বৈষ্ণৱক জপাই আনিন্দে হৰি নামে যেন কাণত বিন্ধে দে সততে দুজনে এজনে লগ পোৱাৰ লগে লগে নিজৰ স্ত্ৰীৰ গুণানুকীৰ্তন বৰ্ণনা কৰিবলৈহে ধৰে নিজৰ ধনৰ কথা ক'বলৈ ধৰে ধন কেনেকৈ অৰ্জন কৰিলে ধন কেনেকৈ উপাৰ্জন কৰিলে ধন কি কামত খৰচ কৰিলে কেনেকৈ খৰচ কৰিলে নিজৰ সা সন্ততিৰ কথা ক'বলৈ ধৰে নিজৰ যৌৱনত কৰা কথাবিলাকৰ আলাপ আলোচনা কৰিবলৈ ধৰে আৰু এইবিলাকৰ ফালৰ পৰা কোনোৱে যদি ভাল এগৰাকী সুন্দৰী স্ত্ৰী হিচাপে পাইছে কোনোৱে যদি টকা পইচাৰ ভঁৰাল টকা পইচা অলপ উপাৰ্জন কৰিবলৈ পাইছে কোনোৱে যদি পুত্ৰ পুত্ৰীৰ দ্বাৰা কিছু অস্থাৱৰ সুখ লাভ কৰিছে আৰু কোনোৱে যদি যৌৱনত মতলীয়া হৈ ফুৰিছে এইবিলাক পোৱাৰ ফলত কি হয় গৰ্ব মনত গৰ্ব ভাৱ হয় আৰু আনকি কিছুমান বহু বিদ্বান লোকসকলেও নিজৰ বিদ্যাৰ গৰ্বৰ ফলত মহা অহংকাৰত মত্ত হৈ পৰে আৰু এনেদৰে অহংকাৰত মত্ত হোৱাৰ পিছত তেওঁলোকে বিষ্ণু বৈষ্ণৱক জপাই আনিন্দে তেওঁলোকে বিষ্ণুকো যেনেদৰে নিন্দা কৰিব সেই বিষ্ণুক সেৱা পূজা কৰা বৈষ্ণৱসকল যিসকলে পৰম ধন এই ধৰাধামত বিলাই আছে যি ধন লৈ আমি ভগৱন্তৰ ওচৰত চাপিব লাগিব যি ধনে ইহলোকতো কাম দিব আৰু পৰলোকতো কাম দিব সেই বৈষ্ণৱসকলক তেওঁলোকে নিন্দা কৰিব হৰি ৰাম ৰাম হৰি ভকতক যিজনে হাসে হে ৰাম নুবুজে বেদৰ অৰ্থ বিনাশে হে ৰাম জগততে বিষ্ণু সন্ত ব্যাপী শুনিয়া তাকনো বো জয় পাপী যে হৰি ভকতক হৰিৰ সেৱকক সন্ত সাধুজনক যিজনে উপহাস কৰি ফুৰে আৰু তেওঁলোকে প্ৰকৃতাৰ্থত বেদৰ কোনো অৰ্থই বুজি নাপায় আৰু বেদৰ কোনো অৰ্থ বুজি নোপোৱাকৈয়ে তেওঁলোকে আহি হৰিভকতক সকলক নিন্দা কৰে অল্প জ্ঞান লৈ আহি তেওঁলোকে যিসকলে ভগৱন্তৰ গুণানুকীৰ্তনত মত্ত হৈ থাকে যিসকলে ভগৱানৰ গুণানুকীৰ্তন কৰি ভকত সেৱাৰ মাজেৰে আৰু জীৱৰ সেৱাৰ মাজেৰে যিসকলে ধৰ্ম পালন কৰি থাকে তেওঁলোকক ওলোটাই আহি যিকোনো কথাৰ প্ৰশ্ন বানেৰে তেওঁলোকক কি কৰে উপহাস কৰিবলৈ ধৰে এনেকুৱা ভকত এনেকুৱা সাধু এনেকুৱা সন্ত বোলাইছ এইখিনি সাধাৰণ জ্ঞান তোমালোকৰ নাই কিন্তু তেওঁলোকৰ যে প্ৰকৃতাৰ্থত যি পৰম ধন যি নাম ধন তেওঁলোকে বিলাই আছে সেই বিলোৱাৰ কথাটো তেওঁলোকে কেতিয়াও মন নকৰে যি নাম ধন ভকতে যি নাম ধন বৈষ্ণৱে যি নাম ধন সাধু সন্তই এই পৃথিৱীত বিলাই আছে সেইবিলাকৰ দ্বাৰা যে জীৱই
এটা মহাসংকটৰ সময়ত কাম দিব, মহাসংকটৰ সময়ত সেই বস্তুটো ভগৱন্তই বিচাৰিব, এই কথা তেওঁলোকে বুজি নেপায়। এই মতত থকা সময়ছোৱাতে ভকত বৈষ্ণৱসকলক নানান ধৰণে অসুবিধা দিব ধৰে, নানান ধৰণে নিন্দুক বচন বুলিবলৈ ধৰে। আৰু তাৰ ফলত তেওঁলোকৰ যি পুণ্য থাকে, যি প্ৰকাৰেই হওক, দান হওক, দক্ষিণা হওক, সেৱা হওক, পূজা হওক কৰি যিবিলাক পুণ্য অৰ্জন কৰে, সেই পুণ্য লগে লগে ক্ষয় হ'বলৈ ধৰে। আনহাতে আন এটা ধৰণে পুণ্য ক্ষয় হয়, যিখিনি গুৰুজনাই উল্লেখ কৰিছে। হে ৰাম স্ত্ৰীমদ্য মাংস সেৱাৰ কথা কৈ মৰে জন্মক বৃথা হে নুবুজে বেদয় ভিপ্ৰায় গুৰ কৰ্মকো কৰিবে নোৱাৰে মূৰ এৰাম মূৰ্খ হোৱা বোলে মই পণ্ডিত নষ্ট কৰি ফুৰে নৰচিত যে আন কথা নাই, স্ত্ৰী মদ্য মাংস সেৱাৰ কথা কৈয়ে গোটেই জীৱনটো পাৰ কৰিলে। মই কিমান খালোঁ, মাংস কিমান খালোঁ, কোন স্ত্ৰীৰ লগত কেনেদৰে কি কৰিলোঁ, ঘৰৰ স্ত্ৰীৰ লগত কি কৰিলোঁ, কি নকৰিলোঁ, কেনেকুৱাকৈ এই সংসাৰখন চলালোঁ, কেনেকুৱা ধৰণে বিলাস বিহাৰ কৰিলোঁ, এইবিলাক কথা লৈয়ে কিছুমানে অমূল্য জীৱন নাশ কৰিবলৈ ধৰিছে। বেদৰ অভিপ্ৰায় তেওঁলোকে বুজি পোৱা নাই, নুবুজয় বেদৰ অভিপ্ৰায়। গুৰু বেদবিলাকে কি কৈছে, বেদবিলাকে কেনেদৰে মানৱী জীৱনটো কটাবলৈ আমাক উপদেশ দিছে, বেদ ধৰ্মশাস্ত্ৰবিলাকে কেনেদৰে মানৱী জীৱনটো কটাবলৈ উপদেশ দিছে, এই কথা নুবুজি আনকি নিজৰ যি কৰ্মখিনি কৰে, সেই কৰ্মখিনিটো অহংভাৱ, নিজৰ শক্তিভাৱ, নিজৰ দাম্ভিকতা ভাৱ সংযোগ কৰি সেই কৰ্মখিনিকো নিষ্ফল কৰি পেলায়। আৰু মূৰ্খ হোৱা বোলে মই পণ্ডিত, যে মোতকৈ আৰু পণ্ডিত নাই, মই মোৰ পণ্ডিত কাৰণে মই কি কৰিছোঁ, এনেকুৱা ধৰণৰ ৰজগুণীয় প্ৰভাৱৰ দ্বাৰা মই এটা উচ্চ আসন পাইছোঁ, উচ্চ ক্ষমতা পাইছোঁ, গতিকে মই যিটো ক'ম সেইটোৱে আইন, মই যিটো ক'ম সেইটোৱে বচন মানিব লাগিব। আৰু এনেদৰে কৈ কি কৰে, নষ্ট কৰি ফুৰে আনৰ চিত্ত, নিজেতো বিনাশ হ'লে আৰু তেনেদৰে আনকো সাঙুৰি লৈ তেওঁ আনৰ জীৱনটো লাহে 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 নষ্ট কৰিবলৈ আগবাঢ়ি আহে। আৰু এনেকুৱা কাৰণত পাপৰ পাহাৰ ডাঙৰ ওখ হৈ গুচি যায় আৰু পুণ্য ক্ষয় হৈ গুচি যায়। মনুষ্য জীৱনত যি পুণ্যৰ সঞ্চয় কৰিছিল, সেই পুণ্য তেওঁৰ লাহে লাহে ক্ষয় হ'বলৈ ধৰে। হে ৰাম নিষ্কামে কৰিয়া সকল কৰ্ম বিষ্ণুত অৰ্পিব শিখব ধৰ্ম অৰাম শ্ৰৱণ কীৰ্তন তাহাৰ ফল নিশাত নজানি নিন্দে নিষ্ফল আমাৰ বোলে অপতয় যা একাদশ স্কন্ধে বিচাৰি চাহা মানৱ জীৱনত যিবিলাক কৰ্ম কৰা হয় সেইবিলাক নিষ্কাম ভাৱত কৰিব লাগে। নিষ্কাম ভাৱটো কেনেকুৱা, ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি দিয়াৰ লগে লগে সেই বস্তু নিষ্কাম ভাৱত স্থিত হৈ যায়। সকলো কৰ্ম হে প্ৰভু মই তোমাৰ কাৰণেহে কৰিছোঁ, তুমি যি দিবা মই তাকেই ল'ম, মই কোনো মোৰ কামনা ৰাখি মই এই কৰ্ম কৰা নাই,
তোমাৰ কামনা তোমাৰ কৰ্ম বুলিহে মই কৰ্ম কৰিছোঁ, তুমি মোক যি দিয়া মই তাকেই গ্ৰহণ কৰিম। তুমি যদি সেই কৰ্মৰ কাৰণে সুখ দিয়া মই সুখ গ্ৰহণ কৰিম, দুখ দিয়া যদি মই দুখ গ্ৰহণ কৰিম, মোৰ তাত ক'বলগীয়া একো নাই। আৰু এনেদৰে ভগৱন্তৰ শ্ৰীচৰণত যেতিয়া কৰ্মবিলাক অৰ্পণ কৰা হয় তেতিয়া এই কৰ্ম নিষ্কাম হৈ পৰে। আৰু নিষ্কাম কৰ্মৰ ফল হৈছে শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ কীৰ্তন তাহাৰ ফল। যেতিয়া বিষ্ণুৰ নিষ্কাম কৰ্মখিনি ভগৱন্তৰ শ্ৰীচৰণত বিষ্ণুৰ শ্ৰীচৰণত অৰ্পণ কৰা হয় আৰু তেতিয়া শ্ৰৱণ কীৰ্তন তাৰ সেই যে বিষ্ণুত অৰ্পিত শেষ ধৰ্ম কৰ্ম কৰি সেই ধৰ্মজনিত কৰ্মখিনি কৰাৰ পাছত সেইখিনি ভগৱন্তৰ শ্ৰীচৰণত ভগৱন্তৰ কৰ্ম বুলি অৰ্পণ কৰাৰ পাছত তাৰ পৰা শ্ৰৱণ কীৰ্তন তাহাৰ ফল। হে প্ৰভু, তোমাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি এইখিনি কৰ্ম যে কৰিব পাৰিছোঁ, এইখিনি কৰ্ম তোমাৰ শ্ৰীচৰণত অৰ্পণ কৰিলোঁ আৰু তাক তুমি যি ফল দিয়া আমি ল'বলৈ বাধ্য আছোঁ। এইদৰে যিজনে ভাবি কৰ্মবিলাক কৰি যায় তেতিয়াহ'লে সকলো কৰ্ম ভগৱন্তই তাৰ সুফল দিয়ে। মোৰ দয়ালু কৃপালু গুৰুজনাই কৈছে যে আমাৰ এই কথাত যদি প্ৰত্যয় নোযোৱা, বিশ্বাস নকৰা, তেতিয়া একাদশ স্কন্ধত এই কথা ভাগৱতৰ একাদশ স্কন্ধত এই কথা বৰ্ণনা আছে। তাত নৱনিমি সংবাদ সিদ্ধ সংবাদত এই কথা নিমি ৰজাক 9জন সিদ্ধ পুৰুষে কৈছে, সুন্দৰভাৱে চাই ল'ব পাৰিবা। হে ৰাম, বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া অনুগুচয় কৰ্ণত আঙুলি দিয়া, অসমস্তে পুণ্য নষ্ট হৈ তাৰ নৰকত পৰে নাহি নিস্তাৰ। যে বিষ্ণু বৈষ্ণৱৰ যদি কোনো ঠাইত কোনোজনে নিন্দা বচন বলি আছে তেতিয়াহ'লে তুমি সেই কথাক কেতিয়াও কাণ নিদিবা। সেই কথাত তুমি কাণত ঠিলা মাৰি দিয়া আৰু তাৰ পৰা তুমি আঁতৰি গুচি আহা। যদি তুমি সেই কথা শ্ৰৱণ কৰিছা, বিষ্ণু বৈষ্ণৱৰ ভকতৰ নিন্দা, বিষ্ণুৰ নিন্দা, বৈষ্ণৱৰ নিন্দা যদি কোনোবা কৰি আছে, তুমি তাত থাকিব যদি বাধ্যবাধকতা হয় তেতিয়া তুমি তাত কাণত সোপা দি হ'লেও তুমি তাত থাকা। এই কথা কেতিয়াও নুশুনিবা। যদি এই কথা তুমি শ্ৰৱণ কৰা, এই কথা যদি শুনা, তেতিয়া মনত ৰাখিবা তুমি নৰকগামী হ'ব লাগিব, তোমাৰ অধোগামী জীৱন হ'ব, তুমি মনুষ্য জীৱন আৰু লাভ কৰিব নোৱাৰিবা। গতিকে নিন্দা বচন, বিষ্ণুৰ নিন্দা বচন, বৈষ্ণৱৰ নিন্দা বচন, ভকতৰ নিন্দা বচন, সাধু সন্তজনৰ নিন্দা বচন কেতিয়াও নুশুনিবা। তাৰপিছত কৈছে, হে ৰাম, বিষ্ণু বৈষ্ণৱক কৰে ধিকাৰ, কাটিবাক লাগে যি ভাকতাৰ, শাস্তি কৰিবাক যেবে নপাৰি, ঘুচিবে কাণত আঙুলি গাড়ি। হে ৰাম, নিন্দা শুনি যদি তৈৰ নুগুচে, অকল্পে কমানে ন ৰকত পছে, অৰাম যাইবাক যদি আত্মা ইয়ান থান, তথাতে এৰিবে আপোন পান। হে ৰাম, তেবে শেহুৱে পায় চিতয়াতি, দক্ষৰ জগত হিলাসতী, হয় আমাৰ বোলে প্ৰত্যয় যাইবা,
চতুৰ্থ স্কন্ধত বিচাৰি পাইবা যে বৈষ্ণৱক ভকত সাধু সন্তক যিজনে ধিক্কাৰ কৰিছে, যিজনে ধিক্কাৰ বচন বুলিছে, যিজনে ধিক্কাৰ দিছে, যিজনে নিন্দা বচন বুলিছে, নিয়মমতে তেওঁৰ জিভা কাটিবই লাগে। যদি তুমি তেওঁৰ জিভা কাটিব নোৱাৰা তেতিয়াহ'লে তুমি তাৰ পৰা গুচি আহা। তেওঁৰ শাস্তিৰ যোগ্য, তেওঁৰ দণ্ডৰ যোগ্য, কাৰণ তেওঁ বিষ্ণুক নিন্দা কৰিছে, তেওঁ ভকতক নিন্দা কৰিছে, তেওঁ বৈষ্ণৱক নিন্দা কৰিছে। গতিকে তেওঁক শাস্তি পোৱাৰ যোগ্য, কিন্তু তাকে যদি কৰিব তোমাৰ শক্তিও নাই তেতিয়াহ'লে তাৰ পৰা তুমি গুচি আহা। তাত কেতিয়াও নাথাকিবা, তাত মৌনভাৱেও নাথাকিবা। মৌনভাৱে থাকিলেও সেইটো সন্মতিসূচক হয়। গতিকে মৌনভাৱেও নাথাকি তাৰ পৰা গুচি অহা। তুমি যদি গুচি আহিবলৈ তোমাৰ শক্তি নাই, ঠাই নাই, তেতিয়াহ'লে তুমি কি কৰা, প্ৰয়োজন হ'লে তোমাৰ প্ৰাণকেই ত্যাগ কৰা। এই কথা ক'ত আছে যে ভাগৱতৰ চতুৰ্থ স্কন্ধত আছে। চতুৰ্থ স্কন্ধত সতীয়ে নিজ স্বামী পৰম বৈষ্ণৱ মহাদেৱৰ নিন্দা বচন নিজৰ পিতৃৰ দক্ষ ৰাজৰ পৰা শুনিছিল। দক্ষ ৰাজে যি হতক্ৰতু নামৰ যজ্ঞ পাতিছিল, সেই যজ্ঞত পৰম বৈষ্ণৱ শিৱক নিমন্ত্ৰণ দিয়া নাছিল, কিন্তু পৰম বৈষ্ণৱ শিৱৰ আৰু স্বামী শিৱৰ বাধাকো নেওচি সতীয়ে পিতৃৰ সেই যজ্ঞলৈ গৈছিল। কিন্তু দক্ষই সেই যজ্ঞস্থলীতেই শিৱৰ প্ৰতি যি নিন্দাসূচক বচন বুলিছিল, ধিক্কাৰ বচন বুলিছিল, আৰু সেই পৰম বৈষ্ণৱ শিৱক চাৰিওফালে নিন্দাসূচক কথাৰে অপমানিত কৰিছিল। তেতিয়া সতীয়ে বহুত খং উঠিছিল, আৰু খং উঠি কি কৰিছিল, শেষত গৈ তেওঁ সেই যজ্ঞস্থলীতেই নিজৰ প্ৰাণ ত্যাগ কৰিছিল। এই কথা ভাগৱতৰ চতুৰ্থ স্কন্ধত খুব সুন্দৰভাৱে বৰ্ণনা আছে, আৰু তাকেও গুৰুজনাই ইয়াত সেই কথাৰ উদ্ধৃতি দিছে আৰু দি কৈছে যে আমাৰ কথাত যদি বিশ্বাস নাই বা প্ৰত্যয় নোযোৱা তেতিয়াহ'লে চতুৰ্থ স্কন্ধত ভাগৱতৰ এই কথা সুন্দৰভাৱে বৰ্ণনা আছে। কেনেধৰণে দক্ষৰ যজ্ঞত সতীয়ে প্ৰাণ ত্যাগ কৰিলে সেই কথা তোমালোকে হীৰাম তপ জপ ধৰ্ম বেদ বেদাংগ হৰি নাম বিনা শিশু সাংগ অৰাম হেন হৰি নামে নাহি বিশ্বাস হিমতে এৰাইব মৃত্যুৰ তাস। যে যত তপ আছে, জপ আছে, হোম আছে, পূজা আছে, বেদাংগৰ যিবিলাক উক্তি বা যুক্তি আছে বা ধৰ্ম ৰীতি বা নীতি আছে, সকলোকে হৰিৰ নামেহে সুসাংগ কৰে, সুন্দৰ কৰি তোলে, পূৰ্ণ কৰি তোলে। আৰু এই হৰিনামত যদি কাৰোবাৰ বিশ্বাস নাই সেইজনে কেতিয়াও মৃত্যু ভয়ৰ পৰা বাচি থাকিব নোৱাৰে। তেওঁক মৃত্যুতাকে অহৰ্নিশে খেদি ফুৰিব যিজনে হৰিনামক বিশ্বাসত ল'ব নোৱাৰে। যজ্ঞ পাতা, হোম পাতা, তপ কৰা, যজ্ঞ কৰা, কিন্তু হৰিনামেহে তাৰ পূৰ্ণাংগতা দিয়ে, সুন্দৰ কৰি তোলে, আৰু হৰিনাম বিনে এইবিলাক কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে সেই হৰিনামত বিশ্বাস ৰাখিব লাগে, আৰু বিশ্বাস ৰাখিলে তুমি মৃত্যু ভয়ৰ পৰা আঁতৰি থাকিব পাৰিব। এই সময়ত চাৰিওফালে পৃথিৱীৰ চাৰিওফালে, বিশ্বৰ চাৰিওফালে মৃত্যুতাকে সকলোকে আৱৰি ৰাখিছে, কিন্তু যিজনে সুখে দুখে মুখে দৈনন্দিন জীৱনত, নিত্য জীৱনত হৰিনামক সহায় সাৰথি কৰি আহিছে, তেওঁ কেতিয়ালৈ মৃত্যুলৈ ভয় নকৰে। মৃত্যুহে তেনেকুৱা ভকতক, তেনেকুৱা বৈষ্ণৱক, তেনেকুৱা সাধু সন্তক মৃত্যুহে ভয় কৰে। গতিকে বাকীখিনি সাৱধানতা, যি শাৰীৰিক সাৱধানতা আছে,
যি শাৰীৰিক নীতি নিয়মৰ মাজেৰে চলিব লাগে, শৰীৰটোৰ সুৰক্ষিত কৰি ৰাখিবলৈ সেই নীতি নিয়ম মানিব লাগে। কিন্তু মৃত্যুলৈ ভয় কৰিব নালাগে। যদি প্ৰকৃতভাৱে তেওঁ হৰিনামক সাৰথি কৰিছে, হৰিনাম তেওঁ সুখে দুখে লৈছে আৰু সৰ্বত্ৰ স্থানে নিতে নৈমিত্তিকভাৱে তেওঁ হৰিনাম উচ্চাৰণ কৰিছে, তেতিয়া তেওঁ মৃত্যুলৈ ভয় কৰিব নালাগে। যিজনে হৰিনামৰ ওপৰত বিশ্বাস নাই, ভৰসা নাই, তেওঁহে মৃত্যুলৈ ভয় কৰিব। আৰু এই কথা দ্বাদশ স্কন্ধৰ যি শ্ৰীমদ ভাগৱত, যি হৰিকথাৰে পৰিপূৰ্ণ, যি কৃষ্ণ কথাৰ কৃষ্ণলীলা, কৃষ্ণ নামেৰে মহিমাৰে পৰিপূৰ্ণ, সেই ভাগৱতৰ তত্ত্ব উদ্ধাৰ কৰি দ্বাদশ স্কন্ধত মহামুনি শুকে এই কথা উল্লেখ কৰিছে। হে ৰাম জ্ঞানত কৰ্মত কৰি সম্প্ৰতি, হে হৰি কীৰ্তনে সেৱ ৰমগতি, অয়ুৰে খাবাৰানো সিথাৱে থাৱে, কবিৰ গীত শিষ্য সবে গাৱে, হে ৰাম তথাপি তুই আখি ফুটিল তাৰ, হৰি কীৰ্তন কৰে ধিকাৰ, যে জ্ঞানত কৈও ভক্তি শ্ৰেষ্ঠ, কৰ্মতকৈও ভক্তি শ্ৰেষ্ঠ। এই জ্ঞান আৰু কৰ্মতকৈও ভক্তিপথত হৰিনাম শ্ৰেষ্ঠ, হৰিনাম ধৰ্ম। ভক্তিপথৰ সাধনৰ মাজেৰে যদি কৰা হয় তেতিয়াহ'লে ই সৰ্বশ্ৰেষ্ঠ। এই হৰিনাম কীৰ্তনৰ কথা কবিৰ শিষ্যসকল গীত, কবিৰৰ গীত হিচাপে শিষ্যসকলেও তেওঁলোকে বিভিন্ন ঠাইত গাই ফুৰে। সেইবিলাক কীৰ্তন বাৰাণসী আদি ঠাইবিলাকত, এই পবিত্ৰ ঠাইবিলাকত কবিৰৰ শিষ্যসকলে এই শ্ৰৱণ কীৰ্তন মহাধৰ্মক ধৰি তেওঁলোকে পৃথিৱীত এই হৰিনাম প্ৰৱৰ্তন কৰি আছে। আৰু মোৰ দয়ালু কৃপালু গুৰুজনে কৈছে যে সেই হৰিনামকেই আমিও এই অসম ভূমিত আনি আমি প্ৰচাৰ প্ৰসাৰ কৰিছোঁ। এই বৈষ্ণৱ ধৰ্মকেই, এই একশৰণ হৰিনাম ধৰ্মকেই আমিও এই সুঁতি লৈ আহিছোঁ। সকলোৱে ভাতৃত্ববোধেৰে একত্ৰে সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত শৰণাপন্ন হৈ ইয়াতে বসবাস কৰক। আৰু এইদৰে কোৱাৰ পিছত কৈছে যে এনেকুৱা হৰিনাম লৈ ফুৰা, এনেকুৱা হৰিনাম গাই ফুৰা, সকলো জীৱৰে কল্যাণ সাধন কৰি ফুৰা লোকসকলক যিজনে ধিক্কাৰ বচন বোলে, তেওঁৰ আৰু নিস্তাৰ হোৱাৰ কোনো উপায় নাই। তাৰ পিছতেই মোৰ মহাপুৰুষ দয়ালু কৃপালু গুৰুজনাই আমাক উপদেশ হিচাপে অলপ আগবঢ়াইছে, সেইখিনি আমি পাঠলৈ গৈছোঁ। হে ৰাম শুনা সৰ্বজন কওঁ সাক্ষাৎ, মূঢ়ৰ বোলাত না সিখন জাত, বোলো কয় আখি ভাগৱত চাই, তেবেশে বুজো তাৰ মুনি খাই। হে ৰাম পুৰাণ সূৰ্যম ভাগৱত, বেদান্ত ৰুইতো ৰমতত্ব, হয় আকৌ নুবুজি ফুৰে নিন্দা কৰি, তাৰ মুখ দেখি বুলিবা হৰি। যে সেই সমাজৰ লোকসকল, সেই সাধু সজ্জনসকল, সেই সন্ত মহন্তসকল, যে মোক আপোনাৰ সবে মূঢ়ৰ বোলক তাত মই কেতিয়াও বেয়া নাপাওঁ। কিন্তু এইখিনি কোৱাৰ আগতে আমাৰ যি বাক্য বচন আছে, যিখিনি কথা ইয়াতে আমি আলোচনা কৰিলোঁ, এইখিনি কথাৰ
ভাগৱত শাস্ত্ৰ চাই লওক আৰু এইখিনি চাই লোৱাৰ পাছত আপোনালোকে আচল তত্ত্ব তেতিয়াহে প্ৰকৃতাৰ্থত জ্ঞানী যিসকলে ভাগৱত চাই অহাৰ পিছত ভাগৱতৰ এই মত অধ্যয়ন কৰাৰ পাছত তেওঁলোকে যদি আমাৰ ক'ৰবাত কিবা ভুল ত্ৰুটি দেখে তেতিয়াহে মই সকলোকে বুজি পাম আৰু এই ভাগৱতনো কি এই ভাগৱত হৈছে পুৰাণসমূহৰ ভিতৰত সূৰ্য পুৰাণ এই ভাগৱতক মহন্ত পুৰাণ বুলি কোৱা হয় এই ভাগৱতক মহাপুৰাণ বুলি কোৱা হয় 18খন পুৰাণৰ ভিতৰত ভাগৱত পুৰাণেই একমাত্ৰ পুৰাণ যি পুৰাণত 10টা গুণ সন্নিৱিষ্ট হৈছে আন পুৰাণসমূহত 5টা গুণ আছে ভাগৱত পুৰাণ এনেকুৱা এখন পুৰাণ যি পুৰাণৰ সকলো গুণ আন পুৰাণত নাই আন পুৰাণসমূহত নাই কিন্তু ভাগৱতত আন পুৰাণসমূহৰ সকলো গুণেই ভাগৱতত আছে গতিকে এই ভাগৱত পুৰাণ কোৱা হয় বৈলক্ষণযুক্ত শাস্ত্ৰ বুলি কয় বিলক্ষণযুক্ত শাস্ত্ৰ বুলি কয় ইয়াত বিশেষ বিশেষ কিছুমান লক্ষণ আছে এই লক্ষণসমূহ থকা কাৰণে ইয়াক বৈলক্ষণযুক্ত শাস্ত্ৰ বুলি কয় গতিকে ভাগৱতৰ 10টা গুণ আন পুৰাণসমূহৰ 5টা গুণ গতিকে ভাগৱতক পুৰাণ সূৰ্য বুলি কোৱা হয় ভাগৱতক মহন্ত পুৰাণ বুলি কোৱা হয় আৰু ভাগৱতক মহাপুৰাণ বুলি কোৱা হয় এই ভাগৱতৰ মত শাস্ত্ৰমত অনুযায়ী আমি এইখিনি কথা উল্লেখ কৰিছিলোঁ এইদৰে মোৰ দয়ালু কৃপালু গুৰুজনাই কৈছে আৰু এইবিলাক কথা নুবুজি ভাগৱত অধ্যয়ন নকৰি কৃষ্ণৰ কথা কৃষ্ণৰ গুণ লীলাৰ কথা নাজানি আমাক যদি বা সাধু সন্ত ভকত মহন্তসকলক যদি কোনোবাই নিন্দা কৰে তেতিয়া তেওঁৰ প্ৰতি আৰু একো নকৈ তেওঁৰ মুখখন দেখিলেই কৃষ্ণ কৃষ্ণ ৰাম হৰি সুমৰি নিজৰ মনৰ অন্তৰৰ পাপখিনি দূৰ কৰিব লাগে তেওঁৰ প্ৰতি যাতে আমাৰ কেতিয়াও বেয়া ভাৱ নাহে তেওঁৰ প্ৰতি যাতে আমি কেতিয়াও প্ৰতিশোধকমূলক বা ভাৱ বা কিবা ধৰণৰ বেয়াকৈ কোৱা ভাৱটো নাহে তাৰ কাৰণে আমি কি কৰিব লাগে তেওঁৰ মুখ দেখি হৰি হৰি বুলি তাৰ পৰা আঁতৰি আহিব লাগে গতিকে এইদৰে মোৰ দয়ালু কৃপালু গুৰুজনাই পাখণ্ড মৰ্দনৰ দ্বিতীয় কীৰ্তনভাগী ইমানতে সমাপন কৰিছে হে হেৰস্থলী বা বান্ধৱ আইমাতৃ সমস্ত আমি আজি এই দ্বিতীয় কীৰ্তনভাগীৰ পাঠ আৰু তত্ত্ব কথা আলোচনাৰ ইমানতে সমাপন কৰিলোঁ আমাৰ সমস্ত দুখ অপৰাধ আৰু বাক্য বচন কথা নমথনে ক'ৰবাত যদি কিবা ভুল ত্ৰুটি হৈছে সেইকাৰণে আপোনালোকে নিষ্গুণে মৰিখন কৰিব আৰু এইদৰে কৃষ্ণ কথা অমৃতহেন জানি মানি আপোনালোকে আমাক শ্ৰৱণানন্দ কৃতাৰ্থ কৰিব সমস্তখিনি ভগৱন্তৰ কৃপাত সকলোৱে ভালে কুশলে সুস্থ শৰীৰ সুস্থ মন সুস্থ প্ৰাণে আনন্দৰে সপৰিয়ালে ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ ভালে কুশলে জীৱন যাপন কৰি থাকক আনন্দৰে সমস্তখিনি নিজৰ গৃহতে থাকি সুখে আসনত বহি ভগৱন্তৰ নাম গুণানুকীৰ্তনেৰে নিৰ্ভয়ে আনন্দ চিত্তে সুৰক্ষিতভাৱে থাকক তাকে ভগৱন্তৰ শ্ৰীচৰণত মোৰ দয়ালু কৃপালু গুৰুজনাৰ দুখানী অৱশ্যে শ্ৰীচৰণত আমি সেৱাৰে প্ৰাৰ্থনা জনাই আটাইলৈ পুনৰ সেৱা নিবেদন কৰি আমি পাখণ্ড মণ্ডলৰ দ্বিতীয় কীৰ্তনভাগী লগতে কীৰ্তন ঘোষা পাঠ আৰু তত্ত্বকলা কথা আলোচনাৰ অষ্টম খণ্ডটি আমি ইমানতে সমাপন কৰিলোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ